বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক কতো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰো। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব। আৰু সেই কাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক, দুখীয়া ছোৱালীক সহায় কৰিছে, তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছো। দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে। চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্তত কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰোঁ।